শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল, পৃথিৱীৰ আটাইতকৈ সুখ বাৰু ক'ত পোৱা যায়? আমাৰ প্ৰশ্নবোৰ সোধে, উত্তৰবোৰ নিদিয়ে। কেতিয়াবা নাজানিলে তাৰ উত্তৰটো দিব লাগে লগতে প্ৰশ্নটো সুধি। এদিন এজন ৰজাৰ এটা ল'ৰা জন্ম হ'ল। ৰজাই আহি মন্ত্ৰীক ক'লে, মন্ত্ৰী, আজি মোৰ এটা ল'ৰা জন্ম হ'ল। মন্ত্ৰীয়ে ক'লে, মন্ত্ৰীবোৰ বিৰাট চালাক নহয়। মন্ত্ৰীয়ে ক'লে, অ' স্বৰ্গদেউ, আপুনি হগাৰ সমান সুখ পালে, মানে পায়খানা কৰাৰ সমান সুখ পালে। ৰজাৰ মনটো বৰ দুখ লাগিলে। মই মোৰ ল'ৰাটো জন্ম হ'ল বুলি কৈছিলোঁ, সি বহুত ভাল কথা কিবা কিবি ক'ব বুলি ভাবিছিলোঁ, সি মোক এনেকুৱা কথা ক'লে। মন্ত্ৰীয়ে কিন্তু চালাক, মন্ত্ৰীয়ে কিন্তু গম পাইছে যে ৰজাই এইটো কথা ভাল পোৱা নাই। ৰজাই ক'লে, মই সময়ত এইটো কথাৰ উত্তৰ দিব লাগিব। ৰজাই ক'লে, এদিন মন্ত্ৰীক ক'লে, মন্ত্ৰী, কাইলৈ আমি নৌকা বিহাৰ কৰিবলৈ যাম পুৱাই। ঠিক আছে মহাৰাজ। পিছদিনা মন্ত্ৰী আহি ৰাতিপুৱাই হাজিৰ, ৰজাক লৈ নৌকা বিহাৰ কৰি আছে। মন্ত্ৰীয়ে ভাবিছে এই সোণালী সুযোগ। নৌকাত ঘূৰাই আছে। ৰাতিপুৱাৰ কথা, ৰজাৰ পায়খানা লাগিল। মন্ত্ৰীক কৈছে, মন্ত্ৰী, নাওখন অলপ চপাই দিয়া, মোৰ অলপ মানে পায়খানা কৰিব লাগিছে। তেতিয়া কোৱাৰ লগে লগে মন্ত্ৰীয়ে নাওখন নচপাই আকৌ কৈছে, মন্ত্ৰী চপাই দিয়া। নহয়, এইখিনি মহাৰাজ ভাল নহয় ঠাই, মই আগলৈ ৰখাম। এনেদৰে দুঠাই তিনিঠাইত ৰখা নাই। ৰজাৰ মানে বিৰাট জোৰকৈ পায়খানা লাগিছে। তাৰপিছত মন্ত্ৰীক ধমকি দি ক'লে, মন্ত্ৰী, তুমি মই কি কৈছোঁ শুনিছানে নাই? নাওখন কাষলৈ চপোৱা, মোৰ পায়খানা কাপোৰে কানিয়ে যাব এতিয়া নহ'লে। তেতিয়া মন্ত্ৰীয়ে ভাবিলে এইটো সুযোগতে চপাই দিলে আৰু নাওখন চপাই দিলে। ৰজাই জাপ মাৰি দৌৰি গৈছে, গৈ পায়খানা কৰি আহিছে, পেটটো মোহাৰি আহিছে আৰু আহি পেলাই কৈছে আৰু, মন্ত্ৰী, পৃথিৱীত হগাৰ সমান সুখ নাই। তেতিয়া আৰু মন্ত্ৰীয়ে ক'লে, স্বৰ্গদেউ, মই আপোনাক কৈছিলোঁ যে আপোনাৰ ল'ৰাটো জন্ম হওঁতে আপোনাৰ সেই হগাৰ সমান সুখ পালে, হগাৰ সমান সুখ পালোঁ বুলি কৈছিলোঁ, আপুনি মনতে দুখ পাইছিলে, এতিয়া বুজি পালে নহয়। এইখিনি